অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপুনি নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, এটা মাত্ৰ ভুল 25,000 টকা জৰিমনা, 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ, এবছৰলৈকে বাতিল কৰি দিয়া হ'ব পাৰে আপোনাৰ বাহনৰ পঞ্জীয়ন। আহি গ'ল যান বাহন চলাচলক লৈ নতুন নিৰ্দেশনা, শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ যান বাহনৰ নথি পত্ৰ, অন্যথা ৰাজপথত ভৰিব লাগিব আপোনাৰ 10,000 টকা পৰ্যন্ত জৰিমনা। যান বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা, সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা, 6 মাহৰ জেল হ'ব পাৰে আপোনাৰ। আপুনি যদি সুৰাপান কৰি গাড়ী চলায় তেনেহ'লে 10,000 টকাৰ জৰিমনা হ'ব পাৰে, লগতে আপোনাৰ 6 মাহলৈকে জেল হ'ব পাৰে যদি আপুনি সুৰাপান কৰি গাড়ী চলায়। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা হ'ব পাৰে, 2 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে। একেই ভুল যদি আপুনি পুনৰ কৰে তেনেহ'লে 15,000 টকাৰ জৰিমনা হ'ব আপোনাৰ আৰু 2 বছৰ পৰ্যন্ত জেল হ'ব। সিট বেল্ট ব্যৱহাৰ নকৰি গাড়ী চলালে 1,000 টকা জৰিমনা হ'ব আপোনাৰ। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈকে বাতিল হ'ব আপোনাৰ লাইচেন্স। যান বাহনক লৈ ইতিমধ্যে এনেকুৱা ধৰণৰ নিৰ্দেশনা আহিছে। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা হ'ব পাৰে আপোনাৰ, গতিকে আপোনাৰ সাৱধান হ'ব লাগিব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকালৈকে আপোনাৰ জৰিমনা হ'ব পাৰে। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা হ'ব পাৰে। বহু সময়ত দেখা যায় যে দুচকীয়া বাহনত 3 জন মানুহ উঠা দেখা যায়, সেইকাৰণে এতিয়াৰ পৰা যদি দুচকীয়া বাহনত 3 জন মানুহ উঠে তেনেহ'লে আপোনাৰ 1,000 টকা জৰিমনা দিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকা জৰিমনা, 3 মাহৰ জেল হ'ব পাৰে আপোনাৰ। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকালৈকে জৰিমনা হ'ব। প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহলৈকে আপোনাৰ জেল হ'ব পাৰে। বিপদজনকভাৱে গাড়ী চলালে আপোনাৰ 5,000 টকালৈকে জৰিমনা হ'ব পাৰে। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু এই নীতি নিয়মখিনি আপোনাৰ মানি চলিব লাগিব, নহ'লে কিন্তু আপোনাৰ জৰিমনা ভৰিব লাগিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো অৰুণোদয় আঁচনিৰ বাবে আহিছে। অৰুণোদয় আঁচনিৰ বাবে কাকো খাতিৰ কৰিব নালাগে, যাব নালাগে DC অফিচলৈ। অৰুণোদয় আঁচনিৰ বাবে আজিয়েই কৰক এই 6টা কাম। এতিয়া আৰু কাৰো খাতিৰ কৰিব নালাগে, আপোনাৰ DC অফিচলৈকে যাব নালাগে, আপুনি ঘৰতে বহি অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। যাৰ তালিকাৰ পৰা ইতিমধ্যে নাম কৰ্তন হৈছে সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলাই নাথাকিব, সকলো মহিলাই অৰুণোদয় আঁচনি পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো মহিলা নাথাকে, কোনো মহিলাই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে ডাঙৰ ঘোষণা কৰা দেখা গৈছে যে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পাব আৰু এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ কাৰণে আপোনাৰ কাকো খাতিৰ কৰিব নালাগে, আপুনি নিজে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব আপোনাৰ প্ৰপত্ৰ। ঘৰতে বহি আপুনি ফৰ্ম ফিল আপ কৰি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰে। চৰকাৰে এনেকুৱা ধৰণৰ সুবিধা লৈ আহি আছে। প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ। আপুনি প্ৰপত্ৰ পূৰণ কৰি ক'ত পঠিয়াব লাগিব? ASLRM লৈ আপোনাৰ প্ৰপত্ৰ পঠাব লাগিব। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ ধন। এতিয়াৰ পৰা আপুনি DC অফিচত যাব নালাগে। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়েই অৰুণোদয় আঁচনি লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। অৰুণোদয় আঁচনি এপ্লাই কৰিবৰ বাবে আপোনাৰ কোনো DC অফিচত যাব নালাগে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন ক্ষেত্ৰত গৈ বিপদত পৰিছে প্ৰকৃত জুবিন অনুৰাগী। নিশা হ'লেই একাংশই সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ। একাংশৰ উদ্ভণ্ডালিৰ বাবে বিপদত পৰিছে প্ৰকৃত অনুৰাগী। জুবিন ক্ষেত্ৰত পৰিৱেশ দিনত বেলেগ ৰাতি বেলেগ হৈ যায়। নিশা একাংশ খুৰাসক্ত লোকে জুবিন ক্ষেত্ৰলৈ গৈ সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ। দিনত প্ৰকৃত অনুৰাগীয়ে শ্ৰদ্ধা জনোৱাৰ পৰিৱৰ্তে নিশা উদ্ভণ্ডালিৰ সৃষ্টি একাংশ খুৰামুক্ত যুৱকৰ।
জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰি প্ৰকৃত জুবিন অনুৰাগীক হতাগ্ৰস্ত একাংশ খোৰাক্তৰ উদ্ভণ্ডালিৰ বাবে প্ৰশাসনে জাৰি কৰিছে SOP একাংশ খোৰামুক্তৰ উদ্ভণ্ডালিৰ বাবে প্ৰশাসনে ইতিমধ্যে জুবিন ক্ষেত্ৰক লৈ SOP জাৰি কৰিছে জুবিন ক্ষেত্ৰত উদ্ভণ্ডালি কৰি প্ৰকৃত জুবিন অনুৰাগীক হতাগ্ৰস্ত একাংশৰ দিনত প্ৰকৃত অনুৰাগীয়ে শ্ৰদ্ধা জনোৱাৰ পৰিৱৰ্তে নিশা উদ্ভণ্ডালিৰ সৃষ্টি একাংশ খোৰামুক্ত যুৱকৰ দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো PM কিষাণক লৈ আহিছে ৰাজ্যৰ কৃষকসকলৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ নৱেম্বৰ মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 21 নং কিস্তিৰ ধন আৰু এই 21 নং কিস্তিৰ ধন পাবলৈ আপুনি এতিয়াই কৰি লওক eKYC যদি eKYC কৰা নাই তেনেহলে আপুনি 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব কাৰণ ইতিমধ্যে 4 ৰাজ্যৰ কৃষকে 21 নং কিস্তিৰ ধন পাই গৈছে অসমতো নৱেম্বৰ মাহতে PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হ'ব নৱেম্বৰ মাহৰ বেছি দেৰি নাই গতিকে আপুনি এতিয়াই যদি eKYC কৰা নাই এতিয়ালৈকে তেনেহলে এতিয়াই eKYC কৰি লওক কাৰণ নৱেম্বৰ মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ ধন এতিয়াই কৰি লওক eKYC PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল যিসকল প্ৰকৃত কৃষক আছে সেই প্ৰকৃত কৃষকসকল PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ আপুনি হাজু হৈ যাওক কাৰণ এইবাৰ বহুতেই দেশৰ কোটি কোটি কৃষকৰ নাম এইবাৰ মানে কোটি কোটি কৃষকৰ একাউণ্টত 21 নং কিস্তিৰ ধন জমা হ'ব আৰু জালিয়াতিৰে যিসকলে নেকি তেওঁলোকৰ নাম PM কিষাণৰ লিষ্টত অন্তৰ্ভুক্ত কৰিছিল তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হৈছে সেইসকলে এতিয়া আৰু PM কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় দেশৰ কোটি কোটি কৃষকে নৱেম্বৰ মাহতে পাব 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নৱেম্বৰ মাহৰ যিকোনো মুহূৰ্ততে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধন পাই যাব গতিকে আপুনি এতিয়াই eKYC টো আপডেট কৰি লওক আপুনি যদি eKYC টো আপডেট কৰিব নোৱাৰে তেনেহলে জুনে পাৰে বা আপুনি CSC চেণ্টাৰত গৈ পেলাই eKYC টো আপডেট কৰিব লাগিব eKYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন নতুন নিয়ম মানে যিসকলে নেকি জালিয়াতিৰে তেওঁলোকৰ নাম PM কিষাণৰ লিষ্টত অন্তৰ্ভুক্ত কৰাইছিল তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰি দিয়া হ'ব আৰু DBTৰ মাধ্যমত অৰ্থাৎ আপুনি eKYC কৰিলে আপোনাৰ আধাৰ নম্বৰৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো লিংক হৈ যাব তেতিয়া আপুনি আধাৰ নম্বৰৰ জৰিয়তে PM কিষাণৰ 21 নং কিস্তিৰ যে 2000 টকা আছে সেই 2000 টকা আপোনাৰ বেংকৰ একাউণ্টত পাই যাব আজিয়ে কৰি লওক KYC আপডেট যদি এতিয়ালৈকে eKYC আপডেট কৰা নাই তেনেহলে আজি আপডেট কৰি লওক KYC আপডেট নকৰিলে eKYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হাজু হওক প্ৰকৃত কৃষকসকল মুকলি হেল্পলাইন নম্বৰ এই হেল্পলাইন নম্বৰতো কল কৰি আপুনি জানিব পাৰে কেনেকৈ eKYC কৰিব লাগে সবিশেষ এই হেল্পলাইন নম্বৰতে আপুনি জানিব পাৰিব যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে হেল্পলাইন নম্বৰটো হ'ল 155261 এই হেল্পলাইন নম্বৰত আপুনি কল কৰিও PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ আপুনি eKYC কেনেকৈ কৰিব লাগিব সবিশেষ জানিব পাৰিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এই খবৰটো সকলোৰ বাবে গুৰুত্বপূৰ্ণ এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল ৰাজ্যত আহি আছে এক কঠোৰ আইন 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধায়ক এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰিব পাৰিব বহুবিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হ'ব এই আইন এতিয়াৰ পৰা এজন পুৰুষে মাত্ৰ এজনী মহিলাকহে বিয়া কৰিব পাৰিব শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল এতিয়াৰ পৰা যদি এজন পুৰুষে এজনীতকৈ বেছি মহিলা বিয়া পাতে তেনেহলে 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ৰাজ্যত আহি আছে এই কঠোৰ আইন ৰাজ্যত ইতিমধ্যে আহি আছে এই কঠোৰ আইন 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধায়ক 25 নম্বৰত যি বিধানসভাত এই উত্থাপন হ'ব এই নতুন বিধায়ক এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া পাতিব পাৰিব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো চৰকাৰী ঘৰক লৈ ইতিমধ্যে আহি গৈছে যে ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া পক্ষীঘৰ নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ নতুনকৈ আৰু 1,73,000 লোকক দিয়া হ'ব চৰকাৰী বিনামূলীয়া ঘৰ যিসকলে জিঅ' টেকিং কৰিছিলে সেইসকলৰ কাৰণে আহি গ'ল ভাল খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ
ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে চৰকাৰৰ সকলো প্ৰক্ৰিয়া ইতিমধ্যে চৰকাৰে সম্পন্ন কৰিছে যিসকলে নেকি জিঅ'টেক কৰিছিলে আপোনাৰ লিষ্টত যদি নাম আহি গৈছে তেনেহলে আপুনি হাজু হৈ যাওক আপোনাৰ পিএম কিষাণৰ আপোনাৰ এই চৰকাৰী ঘৰৰ PMAYG যি ঘৰ আছে সেই চৰকাৰী ঘৰৰ টকা আপোনাৰ একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ যি ৩২,৫০০ টকা আছে সেই টকা আপোনাৰ একাউণ্টত সোমাবলৈ হাজু হওক আপুনি 7 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনতো লাভ কৰিব বিনামূলীয়া পকী ঘৰ শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে হেয়া সুনিশ্চিত কৰিব চৰকাৰে এতিয়াৰ পৰা কোনো মানুহে আৰু কেঁচা ঘৰত থাকিব নালাগে বুলি চৰকাৰে জনাইছে এটো সুনিশ্চিত কৰিব আৰু ভেৰিফাই কৰি সকলো মানুহকে পকী ঘৰ দিয়াৰ ব্যৱস্থা কৰিব মন্ত্ৰী ৰঞ্জিত দাসৰ বিশদ মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে এটা বিশদ মন্তব্য কৰিছে যে কোনো লোকে এতিয়াৰ পৰা আৰু কেঁচা ঘৰত থাকিব নালাগে চৰকাৰে তেওঁলোকক পকী ঘৰ দিব আৰু ইতিমধ্যে চৰকাৰে 1,73,000 নতুন ঘৰ চৰকাৰে ৰিলিজ কৰিব বুলি ইতিমধ্যে জনাইছে আৰু প্ৰথম কিস্তিৰ যি ধন আছে সেই প্ৰথম কিস্তিৰ ধন অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী খবৰসমূহ আপলোড কৰোঁ যাতে আপোনালোকে অতি সহজতে চাব পাৰে সেইকাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগ পাম পৰৱৰ্তী ভিডিঅ'ত যেতিয়া কোনো নতুন আপডেট আহে মই আপোনালোকক জনাম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট